মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে অসমীয়া MIL-ৰ এটি ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ অসমীয়া MIL-ৰ গদ্য ভাগৰ অধ্যায় 7 অসমীয়া চলচ্চিত্ৰৰ গতি দ্বাৰা যিটো উৎপল দত্তই লিখিছে তাৰ পৰা সম্পূৰ্ণ অধ্যায়ৰ প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিম। এই ভিডিঅ'ত তোমালোকে অতি চমু প্ৰশ্ন, দীঘল প্ৰশ্ন, ব্যাখ্যা সহ সকলোখিনি প্ৰশ্নৰে সমাধান এটা ভিডিঅ'ত পাবা। লগতে এই প্ৰশ্নসমূহ লোৱা হৈছে পাঠভিত্তিক প্ৰশ্নৰ পৰা যোৱা 2012 পৰা 2024 বৰ্ষলৈকে অহা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্ন কাকতৰ পৰা অসমৰ চুকে কোণে অনুষ্ঠিত হোৱা প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কোৱেশ্যনসমূহৰ পৰা আৰু কাউন্সিলে প্ৰস্তুত কৰা আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ পৰা লোৱা হৈছে। গতিকে ভিডিঅ'টো দীঘল হ'ব আৰু এই ভিডিঅ' চোৱাৰ লগে লগে তোমালোকে এই চেপ্টাৰৰ পৰা 100% কোৱেশ্যন তোমালোকৰ অহা পৰীক্ষাসমূহত কমন পৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুসমূহ লৈ যাওঁ। ইয়াতে দিয়া আছে পোনপ্ৰথমতে মই তোমালোকৰ আগত অতি চমু প্ৰশ্নৰ উত্তৰ অৰ্থাৎ এক মূল্যাংকৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। প্ৰথমতে মই তোমালোকৰ আগত পাঠভিত্তিক প্ৰশ্নসমূহ লৈছোঁ। প্ৰথম প্ৰশ্নটো প্ৰশ্ন 1, জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী কথাছবিৰ কাহিনীৰ উৎস কি? বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস কি? জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটক। এতিয়া 2 নম্বৰ প্ৰশ্নলৈ আহা। 2 নম্বৰ প্ৰশ্নত কোৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল? উত্তৰ জাৰ্মানীত। 3 নম্বৰ, চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? এইটো 2018 বৰ্ষত আহিছিল। উত্তৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। এতিয়া প্ৰশ্ন 4লৈকে আহা। 4 নম্বৰ প্ৰশ্নত কোৱা হৈছে লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম কি? উত্তৰ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ'ল নিমিলা অংক, 1955 চনত। আৰু 5 নম্বৰ প্ৰশ্নটো হ'ল লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবিখনৰ নাম কি? লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবিখনৰ নাম হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ। এইখিনি আছিলে 5টা পাঠভিত্তিক প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2012 চনৰ পৰা 2024 বৰ্ষলৈ অহা পৰীক্ষাত অহা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াবলৈ চেষ্টা কৰিম। ইয়াতে ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহ। প্ৰশ্ন 6, ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভেটিত নিৰ্মাণ কৰা হাস্য ৰসাত্মক ছবিখনৰ নাম কি? উত্তৰ ইটো সিটো বহুতো, 1963 চনত 2024 বৰ্ষত আহিছিলে। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্ত সমাজৰ চিত্ৰ অংকিত চলচ্চিত্ৰখনৰ নাম কি? 2023 বৰ্ষত আহিছিল। নিমিলা অংক, 1955 চনত। থ্ৰিলাৰ শব্দৰ অৰ্থ লিখা, 2023 বৰ্ষত আহিছিল। থ্ৰিলাৰ শব্দৰ অৰ্থ হ'ল উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত কথাছবি। 9 নম্বৰ প্ৰশ্নলৈ আহা। 9 নম্বৰ প্ৰশ্নত কোৱা হৈছে ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম কি? 2022 বৰ্ষত আহিছিল। ইন্দ্ৰমালতী, 1939 চনত। 10 নম্বৰ প্ৰশ্নলৈ আহা। ব্ৰজেন বৰুৱা পৰিচালিত আৱেগ মিশ্ৰিত থ্ৰিলাৰধৰ্মী প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? 2022 বৰ্ষত আহিছিল। উত্তৰ ডাক্তৰ বেজবৰুৱা, 1969 চনত। আৰু মুখ্যতা ইয়াতে ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখন কোন জনগোষ্ঠীৰ লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল? উত্তৰ এইটো আছিলে 2020 বৰ্ষত। উত্তৰ খাচী লোককথাৰ। তাৰপিছত তোমালোকে
12 নম্বৰলৈ অহা অসমীয়া চিনেমাৰ জনক কোন 2019 বৰ্ষত আছিল উত্তৰ লোকপ্ৰিয় জ্যোতিপ্ৰসাদ আগৰৱালা 23 প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল 2017 উত্তৰ হ'ব 1935 চনৰ 10 মাৰ্চ তাৰিখে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই শিশু উপযোগীকৈ ৰচনা কৰা উপন্যাসখনৰ নাম কি 2016 চনত আছিল মৰমৰ দেউতা তাৰপিছত তোমালোকে 15 নম্বৰ প্ৰশ্নলৈ আহা সুনীল গাংগোপাধ্যায়ে পৰিচালনা কৰা অসমীয়া কথাছবিখনৰ নাম কি উত্তৰ মুক্তি 16 নম্বৰ প্ৰশ্নলৈ আহা অসমীয়া কথাছবিৰ জনক কোন ইতিমধ্যে এটা তোমালোকৰ আগত আলোচনা কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰমথেশ বৰুৱাই কোন চনত দেৱদাস কথাছবি নিৰ্মাণ কৰি উলিয়াইছিল 1934 চনত জয়মতী কথাছবিৰ কাহিনী কৰ পৰা লোৱা হৈছিল লক্ষ্মীনাথ বেজবৰুৱা জয়মতী কুঁৱৰী নামৰ নাটকৰ পৰা এতিয়া মই তোমালোকৰ আগত প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম বৰগীত এটি ধ্ৰুপদী ৰত্ন তথ্যচিত্ৰ নিৰ্মাতা কোন উত্তৰ উৎপল দত্ত হাই ডেফিনেশ্যন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি জাংফাই জোনাক 2010 চনত এইটো মুক্তি লাভ কৰিছিল 21 প্ৰথম অসমীয়া সামাজিক কথাছবিখনৰ নাম কি ইন্দ্ৰমালতী 1939 চনত এইটো মুক্তি লাভ কৰিছিল কোনখন অসমীয়া কথাছবি মধ্যবিত্তীয় অসমীয়া সমাজৰ চিত্ৰ পোন প্ৰথমতে অংকন কৰা হৈছিল উত্তৰ নিমিলা অংক 1955 চনত তাৰপিছত ভূপেন হাজৰিকাই খাচী লোককথাৰ ভেটিত নিৰ্মাণ কৰা কথাছবিখনৰ নাম কি উত্তৰ প্ৰতিধ্বনি 1965 চনত তাৰপিছত 24 নম্বৰ প্ৰশ্নলৈ আহা চিত্ৰবন কোন চনত স্থাপন হৈছিল 1933 চনত 25 ডক্টৰ বেজবৰুৱা কথাছবিখনৰ পৰিচালক গৰাকী কোন আছিল উত্তৰ প্ৰজেন বৰুৱা 1969 চনত চিৰাজ ছবিখনৰ সংগীত পৰিচালক কোন আছিল বিষ্ণুপ্ৰসাদ ৰাভা এতিয়া 27 নম্বৰ প্ৰশ্নলৈ আহা জয়মতী কথাছবিৰ সংগীত পৰিচালনা কোনে কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই এইখিনি আছিলে প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহ এতিয়া মই তোমালোকৰ আগত আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম ইয়াতে 18 নম্বৰত কোৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয় কথাছবিখনৰ নাম কি আছিল ইন্দ্ৰমালতী 1939 চনত এৰাবাটৰ সুৰ নামৰ কথাছবিখনৰ নিৰ্মাতা কোন আছিল ডক্টৰ ভূপেন হাজৰিকা 1959 চনত এটা 34 বা প্ৰশ্ন 30 লৈকে আহা অসমীয়া হাস্য ৰসাত্মক কথাছবিখনৰ নাম কি আছিল ইটো হিটো বহুত 1963 চনত প্ৰথম অসমীয়া থ্ৰিলাৰ বা উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত কথাছবিখনৰ নাম কি আছিল ডক্টৰ বেজবৰুৱা 1969 চনত এইটো ছবিখন মুক্তি লাভ কৰিছিল 32 জয়মতী কথাছবিৰ দৃশ্যগ্ৰহণ কোনখন ষ্টুডিঅ'ত কৰা হৈছিল চিত্ৰবন ষ্টুডিঅ'ত 33 জয়মতীৰ প্ৰথম প্ৰদৰ্শনী কোনখন প্ৰেক্ষাগৃহত কৰা হৈছিল উত্তৰ কলকাতাৰ ৰাওনাক প্ৰেক্ষাগৃহত ইন্দ্ৰমালতী ছবিখন কোনখন ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল উত্তৰ কলকাতাৰ অৰোৰা ষ্টুডিঅ'ত তেজীমালা ছবিখন কোনে নিৰ্মাণ কৰিছিল আনোৱাৰ হুছেইনে 36 প্ৰথম বাস্তৱধৰ্মী চলচ্চিত্ৰ কোনখন চতুৰংগ পৰিচালিত অপৰাজেয় 1970 যৌৱনে আমনি কৰে ছবিখন কোনে পৰিচালনা কৰিছিল অশোক কুমাৰ বিষয়া তাৰপিছত 38 ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি ফণী শৰ্মা পৰিচালিত পিয়লি ফুকন 1955 চনত
এতিয়া মই কেইটামান অতিৰিক্ত প্ৰশ্ন তোমালোকৰ আগত আলোচনা কৰিম 39 নম্বৰ প্ৰশ্নটো হ'ল বড়ো ভাষাৰ প্ৰথম ছবিখনৰ নাম কি এইটো হ'ল আল রায়ন পরিচালক জাউদাং বডোসা কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি আছিল জিৰচং হিলছ পৰিচালক প্ৰফুল্ল শইকীয়া তাৰপিছত ৰাভা ভাষাৰ প্ৰথম ছবিখনৰ নাম কি আছিল অৰং পৰিচালক সুৰজ কুমাৰ দুৱাৰা এতিয়া মই 42 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম কাৰ স্মৃতিত অসম চৰকাৰে জ্যোতি চিত্ৰবন সোসাইটি নামেৰে ষ্টুডিঅ' কমপ্লেক্স নিৰ্মাণ কৰিছিল উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ বিদ্যালয়খনৰ নাম কি ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইনষ্টিটিউট 44 ৰূপজ্যোতি প্ৰতিষ্ঠানে নিৰ্মাণ কৰা অসমীয়া কথাছবিখনৰ নাম কি উত্তৰ পিয়লি ফুকন তাৰপিছত তোমালোকে অমিত সেনে নিৰ্মাণ কৰা অসমীয়া ছবিখনৰ নাম কি বিপ্লৱী 1970 চনত ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা অসমীয়া ছবিখনৰ নাম কি উত্তৰ মুকুতা 47 আহিল সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা কথাছবিখনৰ নাম কি মনিৰাম দেৱান 48 নম্বৰলৈ অহা চিৰাজ কথাছবিখন কিমান চনত মুক্তি লাভ কৰিছিল 1948 চনত একেবাৰে শেষ অতি চমু প্ৰশ্নলৈ অহা 49 নম্বৰ প্ৰথমখন অসমীয়া ধৰ্মমূলক ছবি কোনখন উত্তৰ সতী বেউলা গতিকে সতী বেউলা হ'ল প্ৰথমখন অসমীয়া ধৰ্মমূলক ছবি এইখিনি আছিলে অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত চমু প্ৰশ্নৰ উত্তৰসমূহ অৰ্থাৎ 2 মূল্যাংকৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম পাঠভিত্তিক প্ৰশ্ন প্ৰথমতে আলোচনা কৰোঁ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম কি 2018 চনত আহিছিল উত্তৰ জয়মতী 1935 চনত ইন্দ্ৰমালতী 1939 চনত এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা এৰাবাটৰ সুৰ ডক্টৰ বেজবৰুৱা গংগা চিলনীৰ পাখি এৰাবাটৰ সুৰ ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ বেজবৰুৱা ব্ৰজেন বৰুৱা গংগা চিলনীৰ পাখি পদুম বৰুৱা ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা 3খন কথাছবিৰ নাম লিখা উত্তৰ সন্ধ্যাৰাগ অনিৰ্বাণ অগ্নিস্নান আৰু কোলাহল 4টা দিছো 3টা তোমালোকে মনত ৰাখিলে হৈ যাব প্ৰশ্ন 4ত কোৱা হৈছে যে জয়মতী চিৰাজ সতী বেউলা এই কথাছবিখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখে জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালা চিৰাজ বিষ্ণুপ্ৰসাদ ৰাভা আৰু সতী বেউলা ভূপেন হাজৰিকা এতিয়া 5 নম্বৰ প্ৰশ্নলৈ অহা 5 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত তলৰ ভূমিকা পালন কৰিছে এক জ্যোতিপ্ৰসাদৰ স্মৃতিত জ্যোতি চিত্ৰবন সোসাইটি ষ্টুডিঅ' কমপ্লেক্স নিৰ্মাণ কৰিছে ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইনষ্টিটিউট নিৰ্মাণ কৰিছে এইখিনি আছিলে তোমালোকৰ 5টা পাঠভিত্তিক প্ৰশ্ন আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম খাচী লোককথাৰ ভিত্তিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম কি কোন চনত ছবিখনে মুক্তি লাভ কৰিছিল এটো হ'ব প্ৰতিধ্বনি 1965 চনত প্ৰতিধ্বনি ছবিখন কোনটো জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই খাচী জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত এৰাবাটৰ সুৰ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্ৰতিভাধৰৰ নাম লিখা এটো লতা মংগেশকৰ হেমন্ত মুখাৰ্জী মুকুতা আৰু
জাংফাই জোনাক ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম কি? মুকুতা হ'ল ব্ৰজেন বৰুৱা আৰু জাংফাই জোনাক হ'ল সঞ্জীৱ সভা পণ্ডিত। তাৰপিছত কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? পৰিচালকগৰাকীৰ নাম কি? উত্তৰ জিৰচং, পৰিচালক প্ৰফুল্ল শইকীয়া। এতিয়া মই তোমালোকৰ আগত 11 নম্বৰৰ প্ৰশ্ন আলোচনা কৰিম। জয়মতী কথাছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তি লাভ কৰিছিল? 1935 চনৰ 20 মাৰ্চ তাৰিখে। এতিয়া মই 12 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। 12 নম্বৰত কৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লাভ কৰা দুটা বঁটাৰ নাম লিখা। অসম সাহিত্য একাডেমী বঁটা আৰু অসম প্ৰকাশন পৰিষদ বঁটা। ব্ৰজেন বৰুৱা কোন আছিল? ব্ৰজেন বৰুৱা এজন 60 দশকৰ অসমীয়া চলচ্চিত্ৰৰ এজন জনপ্ৰিয় গীতিকাৰ আৰু সংগীত পৰিচালক আছিলে। এইখিনি আছিলে পৰীক্ষাত অহা প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। পোনপ্ৰথমতে তোমালোকক দিছে 20 শতিকাৰ 70 দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তৱধৰ্মী দুখন কথাছবিৰ নাম লিখা। এইটো হ'ব অপৰাজেয়, গংগা চিলনীৰ ফাঁকি। বড়ো আৰু কাৰ্বি ভাষাৰ প্ৰথম চলচ্চিত্ৰ দুখনৰ নাম কি? বড়ো ভাষাৰ হ'ল আল আয়াৰন, পৰিচালক জাংফাই বৰদচা আৰু কাৰ্বি ভাষাৰ জিৰচং, পৰিচালক প্ৰফুল্ল শইকীয়া। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 16টো লৈ আহিছোঁ। অসমীয়া কথাছবিৰ দুগৰাকী সংগীত পৰিচালকৰ নাম লিখা। ব্ৰজেন বৰুৱা আৰু ডক্টৰ ভূপেন হাজৰিকা। উৎপল দত্তৰ দুখন গ্ৰন্থৰ নাম লিখা। 1 চলচ্চিত্ৰ আৰু 2 24 ফ্ৰেমছ। এতিয়া মই তোমালোকৰ আগত প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। জ্যোতি চিত্ৰবন ছ'চাইটি নামৰ ষ্টুডিঅ' কমপ্লেক্স কাৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে? সেই চৌহদত থকা চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ বিদ্যালয়খনৰ নাম কি? জ্যোতি প্ৰসাদৰ স্মৃতিত অসম চৰকাৰে জ্যোতি চিত্ৰবন ছ'চাইটি নামৰ ষ্টুডিঅ' কমপ্লেক্সখন নিৰ্মাণ কৰে। সেই চৌহদত থকা চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ বিদ্যালয়খনৰ নাম হ'ল ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইনষ্টিটিউট। অসমীয়া বিনোদনধৰ্মী ছবি দুখনৰ নাম কি? ডক্টৰ বেজবৰুৱা, মুকুতা যোগ বিয়োগ। তেজীমলা আৰু প্ৰতিধ্বনি এই কথাছবি দুখনৰ পৰিচালকৰ নাম লিখা। তেজীমলা হ'ল আনোৱাৰ হুছেইন আৰু প্ৰতিধ্বনি হ'ল ডক্টৰ ভূপেন হাজৰিকা। এতিয়া মই তোমালোকৰ আগত 21 নম্বৰৰ প্ৰশ্ন লৈ আহিছোঁ। নিমিলা অংক কথাছবিখনৰ পৰিচালক কোন? এই কথাছবিখনত কোনখন সমাজৰ চিত্ৰ অংকন কৰা হৈছে? লক্ষ্যধৰ চৌধুৰী, অসমৰ মধ্যবিত্ত শ্ৰেণীৰ। তাৰপিছত ইয়াতে দিছে 22 নম্বৰৰ প্ৰশ্ন দিছে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত দুখন অসমীয়া বোলছবিৰ নাম লিখা। 1 ডক্টৰ ভূপেন হাজৰিকাৰ চামেলি মেমচাপ আৰু 2 ভৱেন্দ্ৰনাথ শইকীয়াৰ অগ্নি স্নান। যৌৱনে আমনি কৰে আৰু জাংফাই জোনাক ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম কি? যৌৱনে আমনি কৰে অশোক কুমাৰ বিষয়া 1998 আৰু জাংফাই জোনাক সঞ্জীৱ সভা পণ্ডিত 2010। এতিয়া 24 নম্বৰ প্ৰশ্ন লৈ অহা। নিমিলা অংক আৰু এৰাবাটৰ সুৰ কথাছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম কি? নিমিলা অংক লক্ষ্যধৰ চৌধুৰী আৰু এৰাবাটৰ সুৰ হ'ল ভূপেন হাজৰিকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে তোমালোকৰ 2 মূল্যাংকৰ প্ৰশ্ন। এতিয়া মই তোমালোকৰ আগত দীঘল প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকে চোৱা, যিহেতু দীঘল প্ৰশ্নৰ সমাধানখিনি পাঠভিত্তিক প্ৰশ্ন আগতে আলোচনা কৰোঁ। এইখিনি 4 বা 5 মূল্যাংকৰ প্ৰশ্ন হ'ব। অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। 2022-2019 বৰ্ষত আহিছিল। মই যিহেতু দীঘল প্ৰশ্ন, মই তোমালোকক মুখে মুখে মাতি যাম, কেতিয়াবা মাতিও নাযাম।
অসমীয়া চলচ্চিত্ৰলৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান অতুলনীয়। তেওঁ আগবঢ়োৱা অৱদানসমূহ হ'ল: এক নম্বৰ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আলমত তেওঁ নিৰ্মাণ কৰা জয়মতীৰে অসমীয়া কথা ছবি বা চলচ্চিত্ৰৰ দুৱাৰ মুকলি হয়। বিদেশৰ পৰা অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈ আহি তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত কাঠ বা কলগছ আদিৰে চিত্ৰবন ষ্টুডিঅ' সাজি উলিয়ায়। ৩ নম্বৰ, লাহোৰ ষ্টুডিঅ'ত জয়মতীৰ সম্পাদনা কাম কৰিছিল। ৪ নম্বৰ, কলকাতাৰ ৰাওনাক ষ্টুডিঅ'ত ছবিখন প্ৰথম প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। ৫, অতি কষ্টৰে আইদেউ সন্দিকৈক জয়মতীৰ নায়িকাৰ অভিনয় কৰাইছিল। এতিয়া মই তোমালোকৰ আগত ২ নম্বৰটো অকণমান পিছত দি আছোঁ। এতিয়া দেখা ৩ নম্বৰ প্ৰশ্নলৈ আহা। অসমীয়া চলচ্চিত্ৰ জগতলৈ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু ব্ৰজেন বৰুৱাৰ অৱদান উল্লেখ কৰা। তাৰপিছত জাহ্নু বৰুৱা আছে, দেখাও 2017 চনত আহিছিল। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদানসমূহ হ'ল: অসমীয়া চিনেমা নিৰ্মাণ কৰি এক বিশেষ গতিশীলতা প্ৰদান কৰে। তাৰপিছত 1977 চনত মুক্তি লাভ কৰা সন্ধ্যা ৰাগ ছবিখনে ব্যৱসায়ী আৰু কলাগত সফলতাই অসমীয়া চিনেমাৰ বাস্তৱবাদী ধাৰণাটোৰ নতুন তেজৰ সঞ্চাৰ কৰিছিল। ৩ নম্বৰ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি আদি সফল ছবি নিৰ্মাণ কৰে। হিন্দী ভাষাত কালসন্ধ্যা নামৰ ছবি নিৰ্মাণ কৰে। ৫ নম্বৰ, অগ্নিস্নান ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল। এতিয়া দেখা ডক্টৰ ব্ৰজেন বৰুৱাৰ অৱদান। 1963 চনত সেই সময়ৰ জনপ্ৰিয় গীতিকাৰ আৰু সংগীত পৰিচালক ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভিত্তিত ইটো সিটো বহুতো নামেৰে ছবিখন নিৰ্মাণ কৰি অসমীয়া ছবিৰ ধাৰাটো বৈচিত্ৰ্যপূৰ্ণ কৰি তোলাত অৰিহণা আগবঢ়ায়। অসমীয়া চলচ্চিত্ৰলৈ জাহ্নু বৰুৱাৰ অৱদান দেখা। ১ নম্বৰ, জাহ্নু বৰুৱাই অপৰূপা কথাছবিৰে তেওঁৰ চলচ্চিত্ৰ পৰিচালনাৰ যাত্ৰা আৰম্ভ কৰে। সাগৰলৈ বহুদূৰ ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। আৰু ৩ নম্বৰ, ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত ছবিসমূহ হালধীয়া চৰাইয়ে বাওধান খায়, ধনানী তৰা আদি। এতিয়া ২ নম্বৰটো মই কৈছিলোঁ না, পিছত কৰি আছোঁ। অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ২৩, ১৮ আৰু ১৬ আহিছিল। অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ডক্টৰ ভূপেন হাজৰিকাৰ অৱদান চিৰস্মৰণীয়। ১, জ্যোতিপ্ৰসাদৰ জয়মতী ছবিত শিশু শিল্পী ৰূপে অংশ লৈ ভূপেন হাজৰিকাই 1955 চনত পিয়লি ফুকন ছবিৰ যোগেদি সংগীত পৰিচালক ৰূপে প্ৰতিষ্ঠা লাভ কৰে। ২ নম্বৰ, 1956 চনত নিৰ্মাণ কৰে অসমৰ মাটিৰ সুৰৰ আধাৰত এৰা বাটৰ সুৰ ছবিখনত লতা মংগেশকাৰ, হেমন্ত মুখাৰ্জীৰ কণ্ঠ ব্যৱহাৰ কৰি ছবিখন বহল প্ৰেক্ষাপটত কৰি দিছিল। তাৰপিছত 1965 চনত খাচী লোককথাৰ আধাৰত নিৰ্মাণ কৰিছিল প্ৰতিধ্বনি ছবিখন। ৪, হিন্দী ছবি তকদীৰ অসমীয়ালৈ ডাব কৰি ৰাজশ্ৰী প্ৰডাকশ্যনৰ লগত যৌথ প্ৰযোজনাত নিৰ্মাণ কৰিছিল চিকমিক বিজুলীৰ ছবিখন।
চামেলি মেমচাহাব ছবিৰ সংগীত পৰিচালক ৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ পৰা প্ৰথমটো পুৰস্কাৰ লাভ কৰে। হাজৰিকাই সতী বেউলা ছবিৰে সংগীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিল। এতিয়া 4 নম্বৰলৈ আহা। অসমীয়া বিনোদনধৰ্মী ছবিৰ বিষয়ে এটি টোকা লিখা। তোমালোকে এইটো প্ৰশ্নৰ আনচাৰখিনি চাই যোৱা আৰু লগতে স্ক্ৰীনশ্বট মাৰা। তোমালোকক স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। অ'কে, এইখিনিও তোমালোকে দিবা। এতিয়া মই তোমালোকৰ আগত 5 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। 5 নম্বৰ প্ৰশ্নত কৈছে অসমীয়া চলচ্চিত্ৰই লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পৰ্কে আলোচনা কৰা। এইখিনিও তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। দীঘল প্ৰশ্ন। অ'কে, এতিয়া মই তোমালোকৰ আগত ব্যাখ্যা কৰা আলোচনা কৰিম। তোমালোকক এইখিনিতে জনাই থওঁ যে এই চেপ্টাৰটো চোৱাৰ লগে লগে তোমালোকে সম্পূৰ্ণ কুৱেশ্যনৰ সমাধান এটা ভিডিঅ'ত পাই যাবা। অলপ দীঘল হ'লেও তোমালোকৰ পৰীক্ষাসমূহত কিন্তু এই ভিডিঅ'ৰ পৰা প্ৰশ্নসমূহ কমন পৰিব। দেখা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। অসমীয়া চলচ্চিত্ৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্ৰচেষ্টাত। প্ৰসংগ উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী উৎপল দত্তই লিখা অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা নামৰ প্ৰবন্ধটিৰ পৰা তুলি লোৱা হৈছে। সংগতি উক্ত কথাফাকিৰ দ্বাৰা লিখকে অসমীয়া কথাছবি বা চলচ্চিত্ৰ কেনেকৈ সূচনা হয় আৰু তাৰ গতিধাৰা ব্যক্তিৰ দ্বাৰা প্ৰভাৱিত হয় তাকে বুজাইছে। ব্যাখ্যা অসমীয়া চিনেমা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আলমত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতীৰে আৰম্ভণি হয়। একমাত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ব্যক্তিগত প্ৰচেষ্টাত কলকাতাৰ ৰাওনাক প্ৰেক্ষাগৃহত ছবিখনৰ প্ৰথম দৰ্শনী আয়োজন কৰিছিল 1935 চনৰ 10 মাৰ্চ তাৰিখে। বিভিন্ন পৰিচালক আৰু প্ৰযোজকৰ অংশগ্ৰহণেৰে এই গতিধাৰাকেই অসমীয়া ছবিৰ গতিধাৰা আগবাঢ়িছিল। বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ অশেষ প্ৰচেষ্টাত অসমীয়া চিনেমাই বিকশিত হৈছিল। মন্তব্য ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে অসমীয়া চিনেমাই ব্যক্তিগত প্ৰচেষ্টাত আজিৰ এই অৱস্থালৈ বিকশিত হৈছে। নেক্সট প্ৰশ্নটো হ'ল অসমীয়া চিনেমাই এতিয়াও আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই। এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। ব্যাখ্যা এইখিনি। অ'কে, এইখিনি হ'ল এইটোৰ উত্তৰ। এতিয়া প্ৰশ্ন 6 আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ প্ৰশ্ন। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতী কথাছবি সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। 7 নম্বৰৰ প্ৰশ্নটো দিয়া হৈছে অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰৰ লগত বিষ্ণুপ্ৰসাদ ৰাভা, পদুম বৰুৱা, লক্ষ্যধৰ চৌধুৰী আৰু লতা মংগেশকাৰক কিদৰে জড়িত 10টামান বাক্যৰ ভিতৰত লিখা। এটা তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা।
ওকে তাৰপিছত ৮ নম্বৰ ব্যৱসায়িকভাৱে সফল অসমীয়া কথাছবি শীৰ্ষক চমু প্ৰবন্ধ এটি লিখা ওকে প্ৰশ্ন ৯ অসমীয়া চলচ্চিত্ৰৰ বিকাশৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে আলোচনা কৰা এতিয়া প্ৰশ্ন ১০ অসমীয়া চলচ্চিত্ৰৰ সংগীত আৰু সংগীত পৰিচালক শীৰ্ষক চমু প্ৰবন্ধ এটি প্ৰস্তুত কৰা So, my dear students, এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজি মই তোমালোকৰ আগত আলোচনা কৰা এই চেপ্টাৰটিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব থ্যাংক ইউ ফৰ ওয়াচিং